কৰা হৈছে আৰু মহিলাগৰাকীৰ লগত আছিল দুটি শিশু আৰু দীৰ্ঘদিন ধৰি প্ৰায় 8 বছৰ ধৰি সেই গুহাটোত অকলশৰে বাস কৰিছিল এগৰাকী ৰাছিয়ান মহিলা অতি নাটকীয়ভাৱে কৰ্ণাটক আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিছে এটা গুহাৰ ভিতৰৰ পৰা উত্তৰ কানাড়া জিলাৰ যিখন কৰ্ণাটক যিখন ৰাজ্য আছে কৰ্ণাটক ৰাজ্যৰ উত্তৰ কানাড়া জিলাৰ গোকৰ্ণা বনাঞ্চলৰ এটা অতি দুৰ্গম এটা গুহাত এই মহিলাগৰাকীয়ে 8টা বছৰ কেনেকৈ পাৰ কৰিলে তাক ভাবি এতিয়া কৰ্ণাটক আৰক্ষী আচৰিত হৈছে কৰ্ণাটক আৰক্ষীৰ সন্মুখত ডাঙৰ প্ৰশ্ন আছে কেইবাটাও প্ৰশ্ন আছে মহিলাগৰাকীয়ে লোকচক্ষুৰ পৰা আঁতৰি কেনেকৈ এই গুহাটোত বাস কৰি আছিল আৰু এদিন দুদিন নহয় সুদীৰ্ঘ 8টা বছৰ আটাইতকৈ ৰহস্যজনক কথা যে মহিলাগৰাকীৰ লগত দুটি শিশু উদ্ধাৰ কৰা হৈছে তেওঁৰ দুই সন্তান বুলি কোৱা হৈছে মহিলাগৰাকীৰ বয়স হৈছে 40 বছৰ নাম হৈছে নীনা কুটিনা আৰু তেখেতৰ যি দুটি সন্তানক উদ্ধাৰ কৰা হৈছে এজনৰ বয়স প্ৰায় 10 বছৰ আৰু এটি শিশুৰ বয়স 4 বছৰ প্ৰশ্ন উত্থাপন হৈছে এই যি পিছৰ যিজন সন্তান আছে 4 বছৰীয়া সন্তানটি এই 4 বছৰীয়া সন্তানটি সেই গুহাটোৰ ভিতৰতে জন্ম হৈছিল নেকি আৰু এই মহিলাগৰাকীক সেই গুহাটোত থকাৰ সময়ত বাহিৰৰ পৰা কোনো লোকে ব্যৱহাৰ কৰিছিল নেকি সহায় কৰিছিল নেকি এই মহিলাগৰাকী ৰাছিয়ান চোৰাংচোৱা হয় নেকি নে কি কাৰণত তালৈ আহিছিল সমগ্ৰ ঘটনা আপোনালোকক জনাই আছো কিন্তু কৰ্ণাটক আৰক্ষীৰ সন্মুখত কেৱল প্ৰশ্ন এই ধৰণে এটা গুহাৰ ভিতৰত মহিলাগৰাকী সোমাই আছিল এইটো দৃশ্য আমাৰ ওচৰত আহি পৰিছে মহিলাগৰাকীয়ে 8 বছৰ এইটো গুহা এই গুহাটোৰ ভিতৰত যেতিয়া উপস্থিত হৈছিল আৰু বহু ভিতৰত অনাঞ্চলখনৰ অৰণ্যখনৰ বহু ভিতৰত এই গুহাটো আছিল আৰু দুজন ছাত্ৰৰ মৃতদেহ বিচাৰি যেতিয়া আৰক্ষী অভিযান চলাইছিল এই অভিযানৰ সময়তে আৰক্ষীয়ে প্ৰথমতে গম পায় যে ইয়াত কোনোবা মানুহৰ বসতি আছে আৰক্ষীয়ে সপোনতো ভবা নাছিল যে তাত এগৰাকী বিদেশী মহিলা দুটি সন্তান সহ তাত বসবাস কৰি থাকিব আৰু পৰৱৰ্তী সময়ত এই গভীৰ গুহাটোৰ পৰা সেই গভীৰ অৰণ্যৰ গুহাৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰা হ'ল আৰু বিগত তেওঁ জনোৱা মতে 8টা বছৰ ধৰি তাত বসবাস কৰি আছিল আৰু সেই গুহাটোৰ পৰা তেখেতৰ ৰাছিয়াৰ পাছপোৰ্ট এগৰাকী হৈছে মহিলাগৰাকী নাম হৈছে নীনা কুটিনা আৰু এই হৈছে তেওঁৰ দুই সন্তানৰ লগত তেখেতক উদ্ধাৰ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে সকলো কথা সদৰি কৰিছে যে তেওঁক ইয়াৰ পৰা এই যি গুহাটোত তেওঁ আছিল এই গুহাটোত থকাৰ সময়ছোৱাত তেওঁ তাত কিছুমান আধ্যাত্মিক কামত তেওঁ ব্যস্ত হৈ আছিল আৰু সেই কাৰণে সেই সময়ছোৱাতে তেওঁ তাত কিছুমান তপস্যা কৰি আছিল বুলি মহিলাগৰাকীয়ে জানিবলৈ দিছে আৰু তপস্যাৰ কাৰণে তেওঁ সেই গভীৰ অৰণ্যৰ গুহাটোত আহিছিল বুলি মন্তব্য কৰিছে কিন্তু সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰি আছে যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত তাত ওলাইছে এই 40 বছৰীয়া নীনা কুটিনা নামৰ মহিলাগৰাকী যেতিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিলে আৰু কৰ্ণাটকৰ ৰমাতীৰ্থ পাহাৰ অত্যন্ত ভিতৰুৱা অঞ্চলত থকা গুহাটোত 2017 চনতে মহিলাগৰাকীয়ে বাস কৰিছিল 2017 চনৰ পৰা এই মহিলাগৰাকীয়ে গুহাটোত বাস কৰি আছিল আৰু 2016 চনৰ 18 অক্টোবৰত তেওঁ প্ৰথমবাৰৰ কাৰণে বিজনেছ ভিজালৈ গোৱালৈ আহিছিল প্ৰথমতে ৰাছিয়াৰ পৰা বিজনেছ ভিজালৈ তেওঁ আহিছিল আৰু অহাৰ সময়ত তেওঁ ভিজাৰ মিয়াদ আছিল 2016 চনৰ 18 অক্টোবৰৰ পৰা 2017 চনৰ 17 এপ্ৰিললৈকে আৰু যেতিয়া এই বৈধ তেওঁৰ ভিজাৰ বৈধতা যেতিয়া উকলি যায় তেতিয়া সেই মহিলাগৰাকীয়ে এই গুহাটোত আশ্ৰয় লৈছিল আৰু ভাৰতীয় ধৰ্মগুৰু স্বামী যোগৰত্ন সৰস্বতীৰ ভক্ত আছিল এগৰাকী ৰাছিয়ান মহিলা আৰু তাৰ কাৰণে তেওঁ আধ্যাত্মিকতাৰ যি শক্তি বা তেনেকুৱা যি আধ্যাত্মিক দিশত তেওঁ বিশ্বাস কৰে সেইবোৰ কাৰণে তেওঁ ধ্যান কৰাৰ বাবে গুহাটোত আশ্ৰয় লোৱাৰ কথা কৰ্ণাটক আৰক্ষীয়ে আগত কৈছে কিন্তু কৰ্ণাটক আৰক্ষীয়ে বৰ্তমান তদন্ত কৰি আছে যে সঁচাকৈয়ে এটা ইমান গভীৰ অৰণ্যৰ মাজত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহিছে বৰষুণ আহিছে ধুমুহা আহিছে কেনেকৈ খাদ্য খাইছিল কেনেকৈ দুটি শিশুক তেওঁ ইমান দিন তাত ৰাখিলে হেতুক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে আৰু অনুসন্ধান কৰি থকা হৈছে আৰু যি ধৰ্মগুৰু যোগৰত্ন সৰস্বতীৰ ভক্ত এগৰাকী ৰাছিয়ান মহিলা আৰু কৰ্ণাটক আৰক্ষীৰ ওচৰত তেওঁ সকলো কথা কৈছে আৰু লগতে কোৱা হৈছে পৰৱৰ্তী সময়ত বাংডুকলাত থকা স্বামী যোগৰত্ন সৰস্বতীৰ যি ফাউণ্ডেশ্যন আছে তাত মহিলাগৰাকীক বৰ্তমান আশ্ৰয় দিয়া হৈছে আৰু দুটি সন্তান আছে আৰু কৰ্ণাটক আৰক্ষীয়ে দুজন বিজ্ঞানৰ ছাত্ৰ কিছুদিন ধৰি এই অৰণ্যখনত নিৰুদ্দেশ হৈ পৰিছিল আৰু পানীত ডুবি সেই ছাত্ৰ দুজনৰ মৃত্যু হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল আৰু তেওঁলোকৰ মৃতদেহ বিচাৰি যোৱাৰ সময়তেই এই মহিলাগৰাকীক তাত দেখা পায় প্ৰথম অৱস্থাত সেই গুহাটোৰ সন্মুখত কিছুমান কাপোৰ দেখা পাইছিল কৰ্ণাটক আৰক্ষীয়ে আৰু প্ৰথম অৱস্থাত সন্দেহ কৰিছিল যে ইয়াত কোনোবা মানুহ আছে নেকি তেওঁ চাবলৈ যেতিয়া গৈছিল তেতিয়া
অতি ৰহস্যজনকভাৱে গুহাটোৰ ভিতৰত সেই মহিলাগৰাকী সহ দুটি শিশুক তেওঁলোকে উদ্ধাৰ কৰিছে আৰু মহিলাগৰাকীৰ ভিসা নথিপত্ৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী সেই গুহাটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰশ্ন হৈছে জনচক্ষুৰ পৰা বিচ্ছিন্ন সেই অঞ্চলটোত ইমান দিন মহিলাগৰাকী কেনেকৈ থাকিল কাৰণ তা প্ৰশ্ন হ'ব যে মানুহে খাব জিয়াই থাকিবৰ কাৰণে বিভিন্ন ধৰণৰ ফলমূল বা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ প্ৰয়োজন হ'ব তেওঁলোকক কাপোৰ কানি কোনে যোগান ধৰিছিল 8 বছৰৰ কাৰণে তেওঁলোকে কাপোৰ কানিটো লৈ অহা নাছিল এনেকুৱা ধৰণৰ বিভিন্ন তথ্য প্ৰশ্ন আৰক্ষীৰ তদন্তত ওলাইছে কিন্তু প্ৰথম কথা যে এই মহিলাগৰাকী কোনোবা চোৰাংচোৱাৰ সংস্থাৰ কাৰণে কাম কৰি আছিল নেকি ভাৰত বিৰোধী কাৰ্যকলাপত তেওঁ জড়িত আছিল নেকি তাৰ পৰাই তেওঁ চোৰাংচোৱাগিৰি কৰি আছিল নেকি এনেকুৱা বিভিন্ন ধৰণৰ তথ্য ওলাব আৰক্ষী তদন্ত কৰি আছে কিন্তু পৰৱৰ্তী যেখিনি কথা ওলাব কাৰণ প্ৰথম অৱস্থাত যেতিয়া মহিলাগৰাকী এনেদৰে ধৰা পৰে তেওঁ কিন্তু আৰক্ষীক প্ৰথম অৱস্থাত সহায় কৰা নাছিল সহযোগিতা কৰিবলৈ তেখেত অমান্তি হৈছিল আৰু এই সমূহ দৃশ্য আপোনালোকক দেখুৱাইছো যে আৰক্ষী নিজে আচৰিত হৈছে যে ইমান দুৰ্গম অঞ্চলটোত এগৰাকী মহিলাই দুটি সন্তান লৈ অকলখৰে কেনেকৈ বাস কৰিছিল এয়া হৈছে দৃশ্য এটো গুহাটোৰ সন্মুখৰ দৃশ্য যেতিয়া আৰক্ষীয়ে গ্ৰহণ কৰিছিল এখন ৰঙা কাপোৰ মৰা আছে আৰু এফালে ভিতৰত এটা দুৰ্গম গুহা আছে এই গুহাটোৰ ভিতৰত মহিলাগৰাকীয়ে 8 বছৰ ধ্যান কৰি আছিল বুলি কোৱা বিচাৰিছে আৰু মহিলাগৰাকীয়ে প্ৰথম অৱস্থাত কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাছিল কিন্তু মহিলাগৰাকীয়ে লোকচকুৰ সন্মুখৰ পৰা নিজকে কিয় ইমান দিন অতৰাই ৰাখিছিল হেতু প্ৰশ্ন আৰক্ষীৰ সন্মুখত আছে কৰ্ণাটক আৰক্ষীয়ে তদন্ত কৰিছে কিন্তু দুটি শিশুক লৈ ইমান দিন তেওঁ কেনেকৈ থাকিল আৰু তাতকৈ ডাঙৰ প্ৰশ্ন যিজন সৰু সন্তান আছে তেখেতৰ তেওঁৰ বয়স হৈছে 4 বছৰ মহিলাগৰাকীয়ে তাৰ আছিল 8 বছৰ তেনে পৰিস্থিতিত এই দ্বিতীয়টো সন্তানৰ জন্ম এই গুহাটোতে হৈছিল নেকি হেতু এটা ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা কাৰণ মহিলাগৰাকী যেতিয়া ৰাছিয়াৰ পৰা ইয়ালৈ আহিছিল ভাৰতলৈ আহিছিল 2016 চনৰ 18 অক্টোবৰ দিনাখন তেতিয়া মহিলাগৰাকীৰ এটা সন্তানে আছিল কিন্তু এতিয়া যেতিয়া 8 বছৰৰ পিছত মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ কুলাত দ্বিতীয়টো সন্তানো আছে এই সন্তানটি কেতিয়া জন্ম হৈছিল জন্ম হোৱাৰ সময়ত চিকিৎসা সেৱা তেওঁ কেনেকৈ লাভ কৰিছিল পৰৱৰ্তী সময়ত সেই শিশুটিৰ চিকিৎসা কেনেকৈ হৈছিল বা অত্যাৱশ্যক সামগ্ৰীখিনি কেনেকৈ যোগান ধৰা হৈছিল কেতবোৰ ডাঙৰ ডাঙৰ ৰহস্য আছে কিন্তু লোকচক্ষুৰ পৰা আঁতৰি বিগত 8 বছৰীয়া মহিলাগৰাকীয়ে গুহাত বাস কৰিবলৈ যে সক্ষম হৈছিল তাত এটা ডাঙৰ ৰহস্য আছে কি খাইছিল মহিলাগৰাকীয়ে কি খাইছিল দুই সন্তানে এগৰাকী 6 বছৰীয়া কন্যা সন্তান আছে এটি 4 বছৰীয়া ল'ৰা সন্তান আছে মহিলাগৰাকী গুহাত থকা অৱস্থাতে সন্তান জন্ম দিছিল নেকি তাৰ আগতে সন্তান জন্ম হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কোনো মানুহ নোযোৱা গভীৰ বনাঞ্চলৰ ভিতৰত থকা গুহাটোত কিদৰে সম্ভৱ হৈছিল 8টা বছৰ জিয়াই থকাটো তাৰ তদন্ত কৰ্ণাটক আৰক্ষীয়ে কৰিছে আধ্যাত্মিকতাৰ প্ৰতি থকা ধাউতি আৰু নিৰ্জন স্থানত হাবিত ধ্যান কৰি ভাল পোৱাৰ বাবে গুহাত বাস কৰা বুলি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে কিন্তু মহিলাগৰাকীয়ে প্ৰকাশ কৰাৰ পাছতো এই কথা এতিয়া মানি ল'ব পৰা নাই ইতিমধ্যে মহিলাগৰাকীকে লগত ধৰি আৰু দুই শিশুক ইতিমধ্যে মহিলা আৰু আশ্ৰয় শিশু ঘৰত ৰখা হৈছে কৰ্ণাটক আৰক্ষীৰ ফালৰ পৰা আৰু ইতিমধ্যে মহিলা আৰু দুটি সন্তানক বেংগালুৰুত থকা বৈদেশিক মন্ত্ৰালয়ৰ কাৰ্যালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে যাতে তেখেতলোকক পুনৰ ৰাছিয়ালৈ পঠিয়াই দিব পাৰে কিন্তু যেহেতু 2016 চনত তেওঁ গোৱালৈ আহিছিল গোৱালৈ তেওঁ বিজনেছ ভিসা লৈ আহিছিল আৰু তাৰ পিছৰ পৰ্যায়ত তেওঁ যিজন গুৰু কথা কোৱা হৈছে ভাৰতীয় ধৰ্মগুৰু স্বামী যোগৰত্ন সৰস্বতী তেওঁ কাষলৈ গৈছিল তেওঁৰ সান্নিধ্য লাভ কৰিছিল আৰু তাৰ পাছতে মহিলাগৰাকীয়ে নিজকে এই গুহাটোৰ ভিতৰত আবদ্ধ কৰি পেলাইছিল সঁচাকৈ আসলে আচৰিত হ'বলগীয়া কথা যে ইমান অতব্য অৰণ্য ৰাছিয়াৰ নিচিনা এখন দেশৰ পৰা তেওঁ আহিলে আহি কোনো দিনে নজনা এটা স্থান তেওঁ কেনেকৈ বাছি ল'লে এই গুহাটো যিখন উত্তৰ কানাড়া জিলাৰ গোকৰ্ণা বনাঞ্চলত যেটো গুহা আছে সেই গুহাটোত সেই অঞ্চলত যেটা গুহা আছে বা ৰামতীৰ্থ পাহাৰৰ ভিতৰৰ অঞ্চলত যে থাকিলে ধ্যান কৰিব পাৰিব সেই কথা মহিলাগৰাকী কোনে জনাইছিল এই স্বামী ধৰ্মগুৰু যোগৰত্ন সৰস্বতীৰ কোনোবা ভক্তই জনাইছিল নে সেই স্বামীগৰাকীয়ে তেখেতক ধ্যান কৰিবলৈ কৈছিল সকলো তদন্ত কৰি থকা হৈছে তদন্তত সকলো কথা পোহৰলৈ আহিব কিন্তু অতি আচৰিত কথা এখন অতব্য অৰণ্যৰ মাজত এগৰাকী ৰাছিয়ান মহিলাক উদ্ধাৰ কৰা হ'ল আৰু অতি নাটকীয়ভাৱে তেখেতক উদ্ধাৰ কৰা হ'ল তেখেতক বিচাৰি যোৱা নাছিল মহিলাগৰাকী যে তাত বাস কৰে সেই কথাও কোনোৱে গম পোৱা নাছিল দুজন বিজ্ঞানৰ স্নাতকোত্তৰ ছাত্ৰৰ সন্ধানহীন হৈছিল তেওঁলোকৰ সন্ধানত কৰ্ণাটক আৰক্ষীয়ে এটা দল এই ৰামতীৰ্থ পাহাৰৰ অত্যন্ত ভিতৰুৱা অঞ্চলত থকা সেই গুহাটোৰ ফাললৈ গৈছিল তেতিয়াই তেওঁলোকে হঠাৎ গুহাটোৰ বাহিৰত কিছুমান কাপোৰ কানি দেখা পায় মোৰ যেটো ভিডিও মই আপোনালোকক দেখুৱাই আছো তাতো আপোনালোকক সেই দৃশ্যাংশ দেখিব এই একে ধৰণে কাপোৰ বান্ধি থোৱা দেখা পাইছিল তেতিয়া
আৰক্ষী মনত সন্দেহ হয় যে ইমান গভীৰ অৰণ্যৰ মাজত কোন আছে তেতিয়া যেতিয়া তেওঁলোকে গুহাটোৰ ভিতৰলৈ সোমাই যায় তেতিয়া আচৰিত হয় যে এগৰাকী ৰাছিয়ান মহিলাক তেওঁলোকে উদ্ধাৰ কৰে আৰু মহিলাগৰাকীয়ে ভালকৈ হিন্দী ক'ব নোৱাৰে তেওঁ ইংলিছ ক'ব নোৱাৰে তেওঁ কেৱল ৰাছিয়ান ভাষাৰ ওপৰতে তেখেতৰ দখল আছিল তেতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ এটা ৰহস্য গোন্ধ পায় আৰু তেওঁলোকে গুহাটোৰ ভিতৰলৈ যেতিয়া সোমাই যায় মহিলাগৰাকীৰ মিয়াদ উকলি যোৱা যিখন বিজনেছ ভিসা আছে যিখন 2016 18 অক্টোবৰৰ পৰা 2017 চনৰ 16 এপ্ৰিললৈকে কাৰ্যকৰী হৈ আছিল সেইখন তেওঁলোকে উদ্ধাৰ কৰে লগতে নথিপত্ৰ উদ্ধাৰ কৰে আৰু তাৰ পাছতেই আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে দুই শিশুকো উদ্ধাৰ কৰিছে এটি কন্যা শিশু আৰু এটি 4 বছৰীয়া শিশু আছে লৰা আছে তেখেতৰ তেওঁলোকক উদ্ধাৰ কৰাৰ পাছতেই যেটা খুটপুছ কৰে তেওঁলোকে কয় যে আধ্যাত্মিকতাৰ বাবে আৰু নিজৰ স্থানত ধ্যান কৰিবৰ কাৰণে তেওঁ ইয়াত 8টা বছৰ নিজকে এটা গুহাৰ ভিতৰত ভাবক 8টা দিন নহয় 8টা মাহ নহয় 8 বছৰ 2017 চনৰ পৰা মহিলাগৰাকীয়ে নিজকে তাত আবদ্ধ কৰি ৰাখিছিল কেনেকৈ খাইছিল কেনেকৈ পিন্ধিছিল কেনেকৈ তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ বস্তু পাইছিল হেবোৰ সকলো ৰহস্যৰ আবৰ্তত আছে তন্নকৈ এয়া আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু মহিলাগৰাকী চুৰাংচোৱা নেকি সেইটো এটা ডাঙৰ কথা কাৰণ হেহতেকৈ ভাৰতৰ পৰা জেনেবোৰ ঘটনা সংগত হৈছে পেহেলগামকে ধৰি বিভিন্ন ধৰণৰ যিবোৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে বা অন্য দেশৰ যি খেনচকো ভাৰতৰ ওপৰত আছে তেনে পৰিস্থিতিত এগৰাকী মহিলাক কোনোবা অন্য দেশে তেওঁক ব্যৱহাৰ কৰিছে নেকি তাৰ ওপৰতো আৰক্ষীয়ে তদন্ত কৰিব কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ বাবে স্বাস্থ্য পৰীক্ষাৰ কাৰণে এটা হেহতেকৈ মহিলা আৰু শিশু আশ্ৰয়গৃহত তেওঁলোকক ৰখা হৈছে আৰু তেওঁলোকক বৈদেশিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰা হৈছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰা হৈছে যে কি পৰিস্থিতি তেওঁলোক আহি ইয়াত উপস্থিত হল তেওঁলোকৰ পৰিয়ালৰ লোক ৰাছিয়াত আছে নেকি তেওঁলোকৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰি থকা হৈছে কিন্তু অত্যন্ত ৰহস্যজনক কথা এখন গভীৰ অৰণ্যৰ মাজত এগৰাকী অকলশৰীয়া মহিলা আৰু দুটি সন্তান এটি বয়স হৈছে 4 বছৰ এটি সন্তানৰ বয়স হৈছে 6 বছৰ মহিলাগৰাকী তাত আছিল 8 বছৰ এই সন্তান দুটি তেওঁ ক'ত জন্ম দিলে কেনেকৈ জন্ম দিলে অকলশৰে সেই গভীৰ অৰণ্যৰ মাজত মহিলাগৰাকীয়ে দুটাকৈ সন্তান জন্ম দিয়াটো সহজ নে বা সম্ভৱ নে সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰু মহিলাগৰাকীক কোনোবা বাহিৰৰ পৰা অন্য চক্ৰই তেখেতক সহযোগ কৰি আছিল নেকি তাৰো তদন্ত কৰি থকা হৈছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে এই স্বামী যুগৰত্ন সৰস্বতী শংকৰ ফাউণ্ডেশ্যনৰ একাংশ লোকে তেওঁ সহায় কৰিছিল নেকি তাতকৈ ডাঙৰ প্ৰশ্ন মানুহৰ মনত এটা প্ৰশ্ন হৈছে যে ইয়াত যে এই কৰ্ণাটকৰ গভীৰ অৰণ্য যিখন উত্তৰ কানাড়া জিলাৰ গোকৰ্ণা বনাঞ্চল আছে কাৰণ মহিলাগৰাকী আহিছিল গোৱালৈ গোৱাৰ পৰা তেওঁ কৰ্ণাটকলৈ কেনেকৈ গ'ল কৰ্ণাটকত গৈ যে এটা পাহাৰৰ ভিতৰত গুহাৰ ভিতৰত তেওঁ থাকিব লাগে কোনে তেওঁক ব্যৱস্থা কৰি দিছিল সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা এটা ৰহস্যৰ আবৰ্তত আছে কিন্তু এই মহিলাগৰাকীৰ এই ঘটনাই এটা সকলোৰে চকু কপালত তুলিছে 8টা বছৰ সেই গভীৰ অৰণ্যৰ মাজত বন্য জীৱ-জন্তু আছে তাত বিভিন্ন ধৰণৰ বিষাক্ত সাপ পোক পৰুৱা এনেকুৱা ধৰণৰ বস্তু আছে কিন্তু তাৰ মাজতেই দুটি সন্তানক লৈ মহিলাগৰাকীয়ে 8টা বছৰ সেই গভীৰ অৰণ্যৰ মাজত এটা গুহাৰ মাজত দিন পাৰ কৰিলে আৰু তেওঁ কৈছে তেওঁ একাত্ম অকলশৰে আধ্যাত্মিক ধ্যান কৰিবৰ কাৰণে এটা শান্তিৰ পৰিৱেশ বিচাৰিছিল নিৰ্জন হাবি বিচাৰিছিল আৰু নিৰ্জন হাবি বিচাৰি তেওঁ ধ্যানত বহিছিল কিন্তু মহিলাগৰাকী ধ্যানত বহাৰ সময়ত সেই শিশু দুটাৰ সুৰক্ষা কোনে কৰিছিল শিশু দুটা কেনেকৈ সুৰক্ষিত হৈ আছিল কেতিয়াও কোনো বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা বা সেই গুহাটোক তেওঁলোকে কিদৰে সুৰক্ষিত কৰি ৰাখিছিল সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু ভাবিলে এটা আচৰিত লগা কথা যে ৰাছিয়াৰ পৰা এগৰাকী মহিলা 2016 চনতে আহিছিল আৰু তেওঁৰ মিয়াদ আছিল এবছৰৰ আসলতে সেই এবছৰৰ মিয়াদ উকলাৰ পিছত মহিলাগৰাকীয়ে নিজকে এই গুহাটোৰ ভিতৰত লুকুৱাই ৰাখিছিল তেওঁ ধ্যান কৰি আছিল বুলি কৈছিল আৰু মহিলাগৰাকী হৈছে ভাৰতীয় ধৰ্মগুৰু স্বামী যুগৰত্ন সৰস্বতীৰ ভক্ত ৰাছিয়ান মহিলা ইয়াৰ পূৰ্বে বহু ৰাছিয়াৰ মহিলা বা ৰাছিয়াৰ পৰা বহু লোক আহে তেওঁলোক ইয়ালৈ বিভিন্ন ধৰণৰ ধৰ্মগুৰুৰ কাষলৈ আহি কিন্তু গুচি যায় কিন্তু এই মহিলাগৰাকী ব্যতিক্ৰম তেওঁৰ লক্ষ্য কেৱল ধ্যানে আছিল আধ্যাত্মিকতাৰ কাৰণে তেওঁ নিজকে আবদ্ধ কৰিছিল নে তাৰ আৰত অন্য কিবা কাৰণ আছে সকলো কৰ্ণাটক আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত জনালো এটা খবৰ যে কৰ্ণাটকা ৰাজ্যৰ উত্তৰ কানাড়া জিলাৰ গোকৰ্ণা বনাঞ্চলৰ এটা গুহাত এগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে মহিলাগৰাকী হৈছে ৰাছিয়ান মহিলা বয়স হৈছে 40 বছৰ নাম হৈছে নিনা কুটিনা